গভৰ্ণৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জুৰিডিকশ্যনৰ আহিছে ডিফু। তেখেতে দুদিন কাৰ্যসূচী আহিছে অনাৰেবল গভৰ্ণৰ অফ আছাম। তেখেত অহা উদ্দেশ্যটো হৈছে যে কাৰ্বি আংলঙত 30 ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰা আৰু এই 2 ঘণ্টা ওপৰত ৰিভিউ কৰা হৈছে। ৰিভিউ কৰিছে যে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ কি স্কিম কামবিলাক হৈছে নে নাই, কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা কিমান পুঁজি আহিছে আৰু এতিয়ালৈকে কিমান কাম কমপ্লিট হৈছে, সেই গোটেইখিনি তেখেতে ৰিভিউ লোৱা হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই। আৰু লগতে দল সংগঠন বিলাকৰ লগত তেখেতে আলোচনা কৰিছে, বুদ্ধিজীৱী পদ্মশ্ৰী ধনেশ্বৰ ইংতি, লগতে কাৰ্বি কালচাৰেল ছ'চাইটি, লগতে আমাৰ ইয়াত কাৰ্বি লামেৰামাই আৰু ফ্ৰীডম ফাইটাৰ্ছ পৰিয়ালবিলাকৰ লগত তেখেত আজি লগ কৰিছে। লগতে ASC অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি তেখেতসকলক লগ কৰিছে আৰু গোটেইখিনি কথা বুজি লৈছে আৰু মেমৰেণ্ডাম আকাৰে প্ৰায় দিয়া হৈছে। সেই মেমৰেণ্ডাম আকাৰে তেখেতে গ্ৰহণ কৰা হৈছে আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা তেখেতক আদৰণি জনাইছো আৰু গোটেইখিনি কথা তেখেতে চাব, মেমৰেণ্ডামবিলাক ভালকে ষ্টাডি কৰিব আৰু মাতিব, আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। গতিকে এতিয়া অলপ পিছতে আমাৰ ইয়াত তাৰালাংচু তাতে কালচাৰেল প্ৰগ্ৰাম হ'ব। সেই কালচাৰেল প্ৰগ্ৰাম তেখেতে অংশগ্ৰহণ কৰিব 7:30। তাৰপিছত কালি স্কিমবিলাক অন দ্য স্পট স্কিমবিলাকত তেখেতে চাবলৈ যাব। ইমানখিনি গভৰ্ণৰ তাত মানুহবিলাকৰ অভিযোগো দিয়া আছে
সেইবিলাকৰ স্কিমো চাব যাব আৰু তেখেত ইয়াত আহি দেখিছোঁ বেলেগৰ পৰা ৰিপৰ্টো লৈছে, পুলিচ প্ৰশাসনৰ পৰা ৰিপৰ্টো লৈছে। গোটেইখিনি তেখেতৰ ৰিপৰ্ট লোৱাৰ পিছত কাৰ্বি আংলঙত কাম বহুত হৈছে বুলি তেখেতে প্ৰশংসা কৰিছে। কাৰ্বি আংলঙৰ আগত 10 বছৰ আৰু এতিয়া বৰ্তমান এতিয়া বহুত পৰিৱৰ্তন হৈছে বুলি তেখেতে কৈছে। গতিকে আৰু হ'ব লাগে আৰু এনেধৰণৰ তেখেতে যিবিলাক কাম এতিয়ালৈকে শ্ল' হৈ আছে 3 মাহৰ ভিতৰত সেই কামবিলাক সম্পূৰ্ণ হ'ব লাগে বুলি তেখেতে আজি অফিচাৰবিলাকৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে আৰু 3 মাহৰ পিছত তেখেতে ৰাজভৱন গুৱাহাটী মাতিব পাৰে, নহ'লে তেখেতে আকৌ 3 মাহৰ পিছত ইয়াত কাৰ্বি আংলং আহি আকৌ ৰিভিউ মিটিং ল'ব, যাতে কামবিলাকৰ ক্ষেত্ৰত সঠিক পূৰণ হয় তাৰ কাৰণে তেখেতে আকৌ ৰিভিউ মিটিং লোৱা হৈছে। বেলেগ কাৰ্যসূচী এনে 2 দিন কাৰ্যসূচীৰ কাৰণে অনাৰেবল গভৰ্ণৰ এজাজ আমাৰ ভ্ৰমণ কৰিছে। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।